আপনার দরে ইমান ইমান তলৰ শ্ৰেণী মানুহৰ লগত কথা নাপাতো আপোনালোকৰ মালিকে কেতিয়াবা সুধিব মই উত্তৰ দিম ইমান তলৰ শ্ৰেণী মানুহৰ লগত কথা নাপাতো এটো আপোনাৰ ফাৰ্মত যাবলৈ কাৰণে আপুনি এখন আবেদন দিব মোক এখন কোম্পানীৰ যেতিয়া ফাৰ্ম থাকে ব্যক্তিগত মালিকাধীন ফাৰ্মত গলে মোক এখন আবেদন দিব মই অনুমতি দি দিম যে যাব আপুনি যাবগে তাতে গৈ অনুমতি বিচৰা হৈছিল তেওঁ জোৰ কৰি আনি তাতে মোৰ ষ্টাফে থাকে ষ্টাফে পাৰমিশন দিব পাৰে কাৰণ আপোনালোকে গৈ কিবা আছে ৰঙিয়া আপুনি ফাৰ্মখন সম্প্ৰসাৰণৰ কথা কোৱা হৈছে নলবাৰী আপুনি যিখন স্থান উল্লেখ কৰিছে নলবাৰী এড্ৰেছ মানুহৰ তাতে আপুনিও পঢ়িব নাজানে তাতে হ'ল মোৰ পত্নী থাকে নলবাৰীৰ ঘৰৰ এড্ৰেছ দিয়া আছে আপুনি পঢ়িব নাজানে দিয়ক এইবিলাক আপোনাৰ দৰে ইমান তলৰ শ্ৰেণী মানুহৰ লগত কথা নাপাতো আপোনালোকৰ মালিকে কেতিয়াবা সুধিব মই উত্তৰ দিম মালিকক যিকেইটা প্ৰশ্ন সুধিছো সেইকেইটা উত্তৰ দিলে ধন্যবাদ সকলোকে ধন্যবাদ আপোনাৰ দৰে ইমান তলৰ শ্ৰেণী মানুহৰ লগত কথা নাপাতো আপোনালোকৰ মালিকে কেতিয়াবা সুধিব মই উত্তৰ দিম ইমান তলৰ শ্ৰেণী মানুহৰ লগত কথা নাপাতো এটো আপোনাৰ ফাৰ্মত যাবলৈ কাৰণে আপুনি এখন আবেদন দিব মোক এখন কোম্পানীৰ যেতিয়া ফাৰ্ম থাকে ব্যক্তিগত মালিকাধীন ফাৰ্মত গলে মোক এখন আবেদন দিব মই অনুমতি দি দিম যে যাব আপুনি যাবগে তাতে গৈ অনুমতি বিচৰা হৈছিল তেওঁ জোৰ কৰি আনি তাতে মোৰ ষ্টাফে থাকে ষ্টাফে পাৰমিশন দিব পাৰে কাৰণ আপোনালোকে গৈ কিবা আছে ৰঙিয়া আপুনি ফাৰ্মখন সম্প্ৰসাৰণৰ কথা কোৱা হৈছে নলবাৰী আপুনি যিখন স্থান উল্লেখ কৰিছে নলবাৰী এড্ৰেছ মানুহৰ তাতে আপুনিও পঢ়িব নাজানে তাতে হ'ল মোৰ পত্নী থাকে নলবাৰীৰ ঘৰৰ এড্ৰেছ দিয়া আছে আপুনি পঢ়িব নাজানে দিয়ক এইবিলাক আপোনাৰ দৰে ইমান তলৰ শ্ৰেণী মানুহৰ লগত কথা নাপাতো আপোনালোকৰ মালিকে কেতিয়াবা সুধিব মই উত্তৰ দিম মালিকক যিকেইটা প্ৰশ্ন সুধিছো সেইকেইটা উত্তৰ দিলে ধন্যবাদ সকলোকে ধন্যবাদ আপোনাৰ দৰে ইমান তলৰ শ্ৰেণী মানুহৰ লগত কথা নাপাতো আপোনালোকৰ মালিকে কেতিয়াবা সুধিব মই উত্তৰ দিম ইমান তলৰ শ্ৰেণী মানুহৰ লগত কথা নাপাতো এটো আপোনাৰ ফাৰ্মত যাবলৈ কাৰণে আপুনি এখন আবেদন দিব মোক এখন কোম্পানীৰ যেতিয়া ফাৰ্ম থাকে ব্যক্তিগত মালিকাধীন ফাৰ্মত গলে মোক এখন আবেদন দিব মই অনুমতি দি দিম যে যাব আপুনি যাবগে তাতে গৈ অনুমতি বিচৰা হৈছিল তেওঁ জোৰ কৰি আনি তাতে মোৰ ষ্টাফে থাকে ষ্টাফে পাৰমিশন দিব পাৰে কাৰণ আপোনালোকে গৈ কিবা আছে ৰঙিয়া আপুনি ফাৰ্মখন সম্প্ৰসাৰণৰ কথা কোৱা হৈছে নলবাৰী আপুনি যিখন স্থান উল্লেখ কৰিছে নলবাৰী এড্ৰেছ মানুহৰ তাতে আপুনিও পঢ়িব নাজানে তাতে হ'ল মোৰ পত্নী থাকে নলবাৰীৰ ঘৰৰ এড্ৰেছ দিয়া আছে আপুনি পঢ়িব নাজানে দিয়ক এইবিলাক আপোনাৰ দৰে ইমান তলৰ শ্ৰেণী মানুহৰ লগত কথা নাপাতো আপোনালোকৰ মালিকে কেতিয়াবা সুধিব মই উত্তৰ দিম মালিকক যিকেইটা প্ৰশ্ন সুধিছো সেইকেইটা উত্তৰ দিলে ধন্যবাদ সকলোকে ধন্যবাদ আপোনাৰ দৰে ইমান তলৰ শ্ৰেণী মানুহৰ লগত কথা নাপাতো আপোনালোকৰ মালিকে কেতিয়াবা সুধিব মই উত্তৰ দিম ইমান তলৰ শ্ৰেণী মানুহৰ লগত কথা নাপাতো এটো আপোনাৰ ফাৰ্মত যাবলৈ কাৰণে আপুনি এখন আবেদন দিব মোক এখন কোম্পানীৰ যেতিয়া ফাৰ্ম থাকে ব্যক্তিগত মালিকাধীন ফাৰ্মত গলে মোক এখন আবেদন দিব মই অনুমতি দি দিম যে যাব আপুনি যাবগে তাতে গৈ অনুমতি বিচৰা হৈছিল তেওঁ জোৰ কৰি আনি তাতে মোৰ ষ্টাফে থাকে ষ্টাফে পাৰমিশন দিব পাৰে কাৰণ আপোনালোকে গৈ কিবা আছে ৰঙিয়া আপুনি ফাৰ্মখন সম্প্ৰসাৰণৰ কথা কোৱা হৈছে নলবাৰী আপুনি যিখন স্থান উল্লেখ কৰিছে নলবাৰী এড্ৰেছ মানুহৰ তাতে আপুনিও পঢ়িব নাজানে তাতে হ'ল মোৰ পত্নী থাকে নলবাৰীৰ ঘৰৰ এড্ৰেছ দিয়া আছে আপুনি পঢ়িব নাজানে দিয়ক এইবিলাক আপোনাৰ দৰে ইমান তলৰ শ্ৰেণী মানুহৰ লগত কথা নাপাতো আপোনালোকৰ মালিকে কেতিয়াবা সুধিব মই উত্তৰ দিম মালিকক যিকেইটা প্ৰশ্ন সুধিছো সেইকেইটা উত্তৰ দিলে ধন্যবাদ সকলোকে ধন্যবাদ